তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2019 বৰ্ষৰ এডুকেশ্যনৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰখন। আৰু আগত যোৱা ভিডিঅ'বিলাকত তোমালোকৰ বাকীকেইখন কুৱেশ্যন পেপাৰ আলোচনা কৰা হৈ আছে। আৰু যোৱা ভিডিঅ'ত তোমালোকৰ এডুকেশ্যনৰ অৰ্থাৎ এডুকেশ্যনৰটো কৰিছোঁ। আৰু আগৰ ভিডিঅ'ত তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ গোটেইকেইখন কুৱেশ্যন পেপাৰ 2015 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কমন কুৱেশ্যন এণ্ড কুৱেশ্যন পেপাৰ সলিউশ্যন আলোচনা কৰা হৈ আছে। তোমালোকৰ এতিয়া ভিডিঅ'বিলাক চোৱা নাই, ভালদৰে চাই ল'বা। যদি তোমালোকৰ কনচেপ্ট পঢ়িব মন নাই, যদি বৰ পোৱা তোমালোকৰ কনচেপ্ট পঢ়ি, তেতিয়াহ'লে ভিডিঅ'বিলাক মনোযোগ দি চাই ল'বা। তোমালোকে আৰু বেলেগ কনচেপ্ট পঢ়িব নালাগে, কাৰণ কিতাপত যিবিলাক কনচেপ্ট আছে তাৰ পৰা মই নিজে বুজি লৈছোঁ। তাৰপিছত তোমালোকক সেই কনচেপ্টটোৱে অলপ বুজাই পেলাই তোমালোকক শিকোৱাৰ চেষ্টা কৰি আছোঁ। এতিয়া আগৰ ভিডিঅ'বিলাকতো তোমালোকৰ বাবে বনাই আছে, সেইবিলাক চাই ল'বা। আমাৰ আগৰ ভিডিঅ'বিলাকত ছ'চিয়েল ছায়েন্সৰ সকলো ক্লাছ 11ৰ ছ'চিয়েল ছায়েন্সৰ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সকলোবোৰ কমপ্লিট কৰা আছে। তোমালোকে একো চাব নালাগে যদি সেইকেইটা ভিডিঅ' ভালদৰে চাই লোৱা। আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি এডুকেশ্যনৰ শেষ হোৱাৰ পিছত আকৌ এটা বেলেগ ছাবজেক্টৰ ষ্টাৰ্ট কৰিম। এনেকৈ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ থাকিম। সেয়ে তোমালোকৰ ভিডিঅ'বিলাক ভালদৰে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কিয় নটিফিকেশ্যনবিলাক পাবা যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ। তোমালোকে ভালদৰে ভিডিঅ'বিলাক চাবা, কনচেপ্ট পঢ়িব নালাগে, মই কৈছোঁ তোমালোকক একদম ভালদৰে বুজাই দিম। এতিয়া তোমালোকৰ যেতিয়া এডুকেশ্যনৰ ভিডিঅ' এটা চোৱা নাই আগৰ 2016 বৰ্ষৰ পৰা 2018 বৰ্ষলৈকে আলোচনা কৰিছোঁ। আৰু ছ'চিয়েল ছায়েন্সৰ আগতে আছে 2015 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে আলোচনা কৰা আছে। এতিয়া আমি আজি ষ্টাৰ্ট কৰিব ওলাইছোঁ 2019 বৰ্ষৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন। প্ৰথমতে আমাৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি আছে। তোমালোকক মই আগতে এটা কথা কৈ লওঁ, তোমালোকে যে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ চাই থাকা, তোমালোকক কোনেও 90% কমন কুৱেশ্যন আনচাৰ দিবা নোৱাৰে, এইটো মই একদম ভালদৰে কৈ লওঁ। আৰু তোমালোকে এনেকুৱা আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ চায়ো কাম নাই, কাৰণ তোমালোকক এনেকুৱা প্ৰশ্ন কায়ো দিব নোৱাৰে, কাৰণ কায়ো নাজানে কুৱেশ্যন পেপাৰত কি আহে। কিন্তু এটা কথা চবেই জানে, কুৱেশ্যন পেপাৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিৰাট মেটাৰ কৰে। তোমালোকে ভালদৰে জানি ল'বা, কুৱেশ্যন পেপাৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ভালদৰে মেটাৰ কৰে। আৰু যোৱা পৰীক্ষাবিলাকতো মই নিজে এটা অনুমান পাইছোঁ ইয়াৰ পৰা, কাৰণ তোমালোকক মই এইবিলাক দি থকা নাই, আৰু নিজে অনুমান পাইছোঁ। ছ'চিয়েল ছায়েন্সৰ যিবিলাক আমি কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ 2015 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে যি কুৱেশ্যনবিলাক আমি সলিউশ্যন কৰিছোঁ, সলিউশ্যন কৰাৰ পিছত 2023 বৰ্ষৰ প্ৰশ্ন কাকতখন এনেকুৱা আহিছে ভাবিবই পোৱা নাই। তাৰমানে 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখন তোমালোকে একো বুজি মুঠতে একো চাবাই নালাগে। তোমালোকৰ যি 2015 বৰ্ষৰ পৰা 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰখন চোৱা, ফাৰ্ষ্ট ইয়াৰৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ ভালদৰে চোৱা, মই যিখিনি কাভাৰ কৰিছোঁ, তোমালোকে 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখন চাব নালাগে, কাৰণ গোটেই প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰৰ পৰা আহিছে। আৰু এইবাৰো এনেকৈ প্ৰিভিয়াছ ইয়াৰৰ পৰা আহিব। আৰু এইটো প্ৰক্ৰিয়া আছে আগৰ পৰাই, এই পৰম্পৰাটো আছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কমন পৰিবই লগা হয়, অলপ কমকৈ পৰিলেও পৰিব, প্ৰশ্নবিলাক অলপমান অকাই পকাই দি পেলাই হ'লেও প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কমন পৰিব। তাৰমানে আমি কুৱেশ্যন পেপাৰ যায় কাটে, তেওঁৰ মাইণ্ডছেটটোৱে সেনেকুৱা। তাৰমানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যেনেকুৱা আছে, সেই মাইণ্ডছেটটোৱে সেনেকুৱা। তাৰমানে এতিয়া যিবিলাক কুৱেশ্যন আছে সেইবিলাকে তাৰমানে অলপ পকুৱাই দিব। যদি ভালদৰে এই কুৱেশ্যনটো চাই লোৱা, এতিয়া নেক্সট বাৰ যেতিয়া এই কুৱেশ্যনটো আহে তেতিয়া কৰিব পাৰিবা, কাৰণ চব সেই কুৱেশ্যন পেপাৰতে ডিপেণ্ড কৰে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক। সেয়েহে মই বেলেগ অনা নাই, বেলেগ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ দিয়া নাই। যিবিলাক আগতে আহিছে তোমালোকৰ পৰীক্ষাত সেইবিলাকে আনিছোঁ। আৰু একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয়। তোমালোকে একদম ভালদৰে চাবা, মই একদম কনচেপ্টটো বুজাই দি আছোঁ। তো এতিয়া ষ্টাৰ্ট কৰোঁ আমি 2019 এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন। প্ৰথমতে আমাৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি আছে। শিক্ষা বুলিলে মই শিশুৰ আৰু পৌনত বয়সৰ মানুহৰ শৰীৰ আৰু মন আৰু আত্মাৰ বিকাশকে বুজোঁ। কথাষাৰ কোনে কৈছিল? কোনে ইয়াতে এইটো অলপ ভুল হৈ আছে, তোমালোকক মই ভালদৰে কৈ আছোঁ। কথাষাৰ কৈছে মহাত্মা গান্ধীদেৱে কথাষাৰ কৈছে। ইয়াতে এই কুৱেশ্যনটো অলপমান ভুল হৈ আছে, তোমালোকে মনত পেলাবা নে? যদি তোমালোকে এডুকেশ্যনৰ প্ৰথম চেপ্টাৰটো পঢ়িছে, তাতে মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল। এই কুৱেশ্যনটোত যি কথাষাৰ আছে, এই কথাষাৰে কৈছিল মহাত্মা গান্ধীয়ে। কি কৈছে? শিক্ষা বুলিলে মই শিশু আৰু পৌনত বয়সৰ মানুহৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশকে বুজোঁ। কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিল আমাৰ মহাত্মা গান্ধীদেৱে কথাষাৰ কৈছিল। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ভালদৰে চাবা। এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে? ৱেবছাইটৰ প্ৰথম পৃষ্ঠাক ডেছ বুলি জনা যায়। ৱেবছাইটৰ প্ৰথম পৃষ্ঠাক কি বুলি জনা যায়? হোম পেজ বুলি জনা যায়। এতিয়া নিশ্চয় তোমালোকে এই কুৱেশ্যনটো ভালদৰে জানা, কাৰণ এতিয়া ডিজিটেল
ডিজিটেল সময়ৰ যুগ হোম পেজ মানে তোমালোকে বুজিয়ে পাইছা ৱেবছাইটৰ প্ৰথম পৃষ্ঠা এটা হোম পেজ বুলি কোৱা হয় এতিয়া নেক্সট কুৱেশ্যন সমকামিতা কি সমকামিতা হ'ল আমাৰ ডেছ কালৰ বৈশিষ্ট্য সমকামিতা হ'ল আমাৰ যৌৱন কালৰ বা যৌন কালৰ বৈশিষ্ট্য এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে চাৰ্টাৰ সম্পূৰ্ণ ৰূপটো কি চাৰ্টাৰ সম্পূৰ্ণ ৰূপটো হ'ল ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এই ফুল ফৰ্মবিলাক তোমালোকে একদম ভালদৰে মনত ৰাখিবা কাৰণ ফুল ফৰ্মবিলাক এইবিলাক বেছিকৈ আহিব হান লাগিছে কাৰণ এইবাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে MCQ 50% আৰু 50% লং চাৰ্টৰ সম্পূৰ্ণ ৰূপটো আৰু এনেকুৱাকৈ কেইটামান ফুল ফৰ্ম আছে ভালদৰে চাই লোৱা নেক্সট ভিডিঅ'ত কভাৰ কৰা আছে ফুল ফৰ্ম এখন এতিয়া চাৰ্টৰ সম্পূৰ্ণ ৰূপটো তোমালোকে মনত ৰাখিবা ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং কুৰেৰ শব্দৰ অৰ্থ কি কুৰেৰ শব্দৰ অৰ্থ হৈছে পাঠ বা শিক্ষাৰ পথ এফ কুৱেশ্যনটো চাওঁ হা এফ কুৱেশ্যনটোত কি কৈছে এফ নম্বৰ কুৱেশ্যনটোত কৈছে যে পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ লিখা পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ হৈছে এটি বৈজ্ঞানিক পদ্ধতিৰ সৈতে সংগঠিত পৰ্যবেক্ষণ পদ্ধতিৰ যদি তোমালোকৰ এটা গুণ লিখিব দিয়ে এইটো একদম মনত ৰাখিবা এটি কি বৈজ্ঞানিক পদ্ধতিৰ সৈতে সংগঠিত কি পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ লিখা কি বৈজ্ঞানিক পদ্ধতিৰ সৈতে সংগঠিত এতিয়া এটা কুৱেশ্যন কি কৈছে চাওঁ হা মনোবিজ্ঞানৰ প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক তাৰ পাছত হেৰুৱালে মনক তাৰ পাছত হেৰুৱালে সচেতনক আৰু এতিয়া আছেগৈ মাথো আচৰণ কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল BF স্কিনাৰ কথাষাৰ কোনে কৈছিল কি BF স্কিনাৰ কথাষাৰ কোনে কৈছিল BF স্কিনাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা নেক্সট কুৱেশ্যনটোত কি কৈছে এতিয়া এই কুৱেশ্যনটো চাওঁ হা এই কুৱেশ্যনটোত কি কৈছে এই কুৱেশ্যনত কৈছে যে সৰ্বপ্ৰাণবাদিতা হ'ল শৈশৱকালৰ বৈশিষ্ট্য শুদ্ধ নে অশুদ্ধ সৰ্বপ্ৰাণবাদিতা মানে তোমালোকে জানা না এই এডুকেশ্যনৰ এটা চেপ্টাৰত আছে সৰ্বপ্ৰাণবাদিতা মানে কি সৰ্বপ্ৰাণবাদিতা মানে হৈছে সকলো বস্তুতে প্ৰাণ থকা আৰু শৈশৱকাল মানে হৈছে জন্মৰ পৰা 5 বছৰ বয়স বা অলপমান ওপৰৰ সময়খিনিক শৈশৱকাল বুলি কোৱা হয় শৈশৱকাল হ'ল সৰ্বপ্ৰাণবাদিতা বৈশিষ্ট্য কথা কি আমাৰ সৰ্বপ্ৰাণবাদিতা তাৰমানে শৈশৱকালৰ শিশুসকলে তাৰমানে জন্মৰ পৰা অলপমান বয়সৰ শিশুসকলে সকলো বস্তুতে প্ৰাণ থকা বুলি ভাবে সেইটোৱে হ'ল সৰ্বপ্ৰাণবাদিতা এইটো হ'ল আমাৰ শৈশৱকালৰ বৈশিষ্ট্য একদম শুদ্ধ এইটো প্ৰেৰণা কি প্ৰেৰণা হৈছে আমাৰ কিছুমান আবেগ অনুভূতি যাৰ দ্বাৰা আমি উৎসাহিত হওঁ তোমালোকে এইখিনিও এনেকৈ চাই লিখিব পাৰা যদি তোমালোকে অলপ সহজভাৱে লিখিব খোজা মই তোমালোকক কৈছোঁ তোমালোকে সেইখিনি লিখিব পাৰিবা কাৰণ ইয়াতে অলপমান কঠিনভাৱে আছে তোমালোকক মই ক'লোঁ যে প্ৰেৰণা কি প্ৰেৰণা হৈছে আমাৰ কিছুমান আবেগ অনুভূতি যাৰ দ্বাৰা আমি উৎসাহিত হওঁ প্ৰেৰণা কি প্ৰেৰণা হৈছে আমাৰ কিছুমান আবেগ অনুভূতি যাৰ দ্বাৰা আমি উৎসাহিত হওঁ এইখিনি অলপমান কঠিনভাৱে আছে তোমালোকে এইখিনিও লিখিব পাৰিবা মই যে কৈছোঁ সেইখিনিও লিখিব পাৰিবা তোমালোকৰ দিছে এতিয়া নতুন কুৱেশ্যন চাওঁ হা এইটো কুৱেশ্যনটো কি কৈছে এই কুৱেশ্যনত কৈছে যে কৌতূহল খং আবেগৰ লগত জড়িত শুদ্ধ নে অশুদ্ধ কৌতূহল খং আবেগৰ লগত জড়িত কৌতূহল খং আবেগৰ লগত জড়িত শুদ্ধ নে অশুদ্ধ কৌতূহল খং আবেগৰ লগত জড়িত এইটো অশুদ্ধ কাৰণ কৌতূহল খং আবেগৰ লগত জড়িত নহয় এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা ইয়াতে কৈছে যে অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে সাধাৰণ বুলি আছে সাধাৰণ নহয় অসমীয়া পত্ৰিকা অসমীয়া পত্ৰিকা বুলি লিখিবা তোমালোকে এইখিনি জেগাত মনিটাৰিয়েল প্ৰথা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল এইটো ভুলকৈ আছে তোমালোকে মই কৈ আছোঁ মনিটাৰিয়েল প্ৰথা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল মনিটাৰিয়েল প্ৰথা প্ৰথমে উদ্ভাৱন কৰিছিল কোনে ডক্টৰ মনোজ কুমাৰে এতিয়া আমাৰ 1 মাৰ্কৰ যিখিনি কুৱেশ্যন আছিল 2019 এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখনত সেইখিনি কমপ্লিট হৈছে এতিয়া আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনলৈ আহি পালোঁ আমাৰ শৈশৱকালৰ যিটো শৈক্ষিক ব্যৱস্থা অৰ্থাৎ শিক্ষা লাভ কৰা ব্যৱস্থা তাৰে দুটা লেখা দিছে কিহৰ দ্বাৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ মাদ্ৰাছা বা মক্তাব স্কুল বা বিদ্যালয় আমি শৈশৱকালত দুই ধৰণে শিক্ষা লাভ কৰিব পাৰোঁ মাদ্ৰাছা বা মক্তাব স্কুল বা বিদ্যালয় এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ UGC গঠনৰ দুটা উদ্দেশ্য লিখা UGC গঠনৰ দুটা উদ্দেশ্য মই তোমালোকক কৈ আছোঁ মোৰখিনি লিখিব পাৰিবা আৰু ইয়াতে থকাখিনি লিখিব পাৰে UGC গঠনৰ দুটা উদ্দেশ্য হৈছে কি আমাৰ বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষা ব্যৱস্থা কৰা আৰু দেশৰ শিক্ষাগত মান উন্নত কৰা এনেকৈ লিখিব পাৰিবা তোমালোকে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে কাৰণ নতুন সামাজিক পটভূমি শিক্ষকৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান হৈছে আধুনিক প্ৰযুক্তি বা ডিজিটেল শিক্ষাৰ ব্যৱহাৰ হয় আধুনিক প্ৰযুক্তি বা ডিজিটেল শিক্ষাৰ ব্যৱহাৰ হয় আৰু স্কুল বৈচিত্ৰ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা এইটোও হয় এইটো জেগাত তোমালোকে আকৌ এটা লিখিব পাৰিবা
জীৱনমূলক শিক্ষা লিখিব পাৰিবা। এইটো যি আছে স্কুল বৈচিত্ৰ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা, এইটো হয়। এইটোৰ জেগাত তোমালোকে আকৌ এটা লিখিব পাৰিবা কি জীৱনমূলক শিক্ষা। এতিয়া নেক্সট কুৱেশ্যনলৈ চাওঁ আহা। নেক্সট কুৱেশ্যনত কি কৈছে, ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলিলে কি বুজায়? ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলিলে কি বুজায় তোমালোকে চাই ল'বা ভালদৰে। ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলিলে শিক্ষাৰ্থীসকলৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি শিক্ষা প্ৰদানৰ এক পদ্ধতিক বুজায়। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। এই কুৱেশ্যনটো মই তোমালোকক বুজাই দিছোঁ। ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলিলে কি বুজায়? ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম হৈছে শিক্ষাৰ্থীসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি শিক্ষা প্ৰদানৰ এক পদ্ধতিক বুজায়। সঁচা নেকি? এই কুৱেশ্যনটো ভালদৰে চাই ল'বা। মই য'কলৈকে দিলোঁ তাকলৈকে লিখিলেও হৈ যাব। মই দিছোঁ এইকালৈকে, এইখিনি লিখিব নালাগে, মই এইকালৈকে দিছোঁ। এতিয়া নেক্সট কুৱেশ্যনত যাওঁ। নৈদানিক মনোবিজ্ঞান বুলিলে কি বুজা? নৈদানিক মনোবিজ্ঞান হৈছে চিন্তা বা আচৰণৰ বিজ্ঞান, এনেকৈ লিখিলেও হৈ যাব, বা এইখিনিও চাই ল'ব পাৰিবা। নৈদানিক মনোবিজ্ঞান মানে হৈছে কি চিন্তা বা আচৰণৰ বিজ্ঞান, বা সেইখিনিও লিখিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চা হা। গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা। কি গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য? গুৰু মস্তিষ্ক মানে আমাৰ কি চেৰিবেলাম। লঘু মস্তিষ্ক বুলি কোৱা হয়। গুৰু মস্তিষ্ক মানে কি আমাৰ চেৰিবেলাম, এই আমাৰ যি ব্ৰেইনৰ সকলো চাই আকৌ চেৰিব্ৰাম, আমাৰ যে ব্ৰেইনৰ এই পাৰ্টছবিলাক আছে, এইবিলাক এনেকৈ তোমালোকে জানা নিশ্চয়, ক্লাছ 10ত পঢ়ি আহিছা। ক্লাছ 10ত পঢ়ি আহিছা ব্ৰেইনটোৰ এইবিলাকৰ বিষয়ে, আৰু চিত্ৰও পাইছা তোমালোকে কিতাপত। ইয়াতে যি আছে আমাৰ ব্ৰেইনটোৰ এই আচবিলাক যি আছে, আমাৰ গোটাই ব্ৰেইনৰ মগজুখিনিক কি বুলি কোৱা হয়? চেৰিব্ৰাম বুলি কোৱা হয়। আৰু সেইটো হৈছে কি গুৰু মস্তিষ্ক, সেইটো গুৰু মস্তিষ্ক বুলি কোৱা হয়, চেৰিব্ৰাম বুলিও কোৱা হয়। সেয়ে আৰু তোমালোকে বুজি ল'বা। মই তোমালোকক যেনেকৈ কৈছোঁ, গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য, আমাৰ ব্ৰেইনত যি আছে গুৰু মস্তিষ্ক, সেই গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য হৈছে, এইখিনি তোমালোকে নিলিখিলেও হ'ব, মই তোমালোকক সহজভাৱে বুজাই দি আছোঁ। আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা, 1 নম্বৰতে হৈছে কি আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা। 2 নম্বৰতে হৈছে আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা, বা আমাৰ দেহৰ সমতা বজাই ৰখা, আমাৰ দেহৰ সমতা বজাই ৰখা, বা আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা। আৰু 1 নম্বৰটো হৈছে আমাৰ দেহটো নিয়ন্ত্ৰণ কৰা। এতিয়া নেক্সট কুৱেশ্যনটো চা হা। সোণালী গ্ৰন্থি 2 প্ৰকাৰৰ নাম লিখা। সোণালী গ্ৰন্থি 2 প্ৰকাৰৰ নাম, এইখিনি লিখিব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চা হা। ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা। কি ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা। ভ্ৰান্ত প্ৰত্যক্ষ কি? ভ্ৰান্ত প্ৰত্যক্ষ মানে তোমালোকে বুজি ল'বা, আমাৰ যি কেতিয়াবা ভুল ধাৰণা হয়, তোমালোকে নিশ্চয় জানা, আমাৰ যে কেতিয়াবা তাৰমানে আমি কিবা এটা বেলেগ চিন্তাত থাকোঁ বা বেলেগ কথা ভাবি থাকোঁ, সেই কথাটো ভাবি থাকোঁতে আমি কিবা এটা বেলেগ যদি কাম কৰোঁ, হঠাতে আমাৰ কিবা বেলেগ এটা কৰা যায়, বা আমি এঠাইত লৈ যাওঁতে বা এই ঘৰটোত যাওঁতে এই ঘৰটোত যোৱা যায়, তাৰপিছতহে আমাৰ অনুভূতি মই তাকে যাব লাগিছিল, কিন্তু এইকে হ'লে সেইটো কি কোৱা হয়? সেইটো কোৱা হয় ভ্ৰান্ত প্ৰত্যক্ষ। আৰু এই কিয় হয় ভ্ৰান্ত প্ৰত্যক্ষ? যেতিয়া আমি অধিক ফূৰ্তি হওঁ, বা অধিক খং উঠে, বা অধিক আৱেগিত হওঁ, বা অধিক দুখ লাগে, বা অধিক সুখী হওঁ, সেই বিভিন্ন প্ৰকাৰৰ কাৰণত আমাৰ ভ্ৰান্ত প্ৰত্যক্ষ হয়। আৰু ভ্ৰান্ত প্ৰত্যক্ষ মানে তোমালোকে নিশ্চয় বুজি পালা, আমাৰ মগজুৰ ভুল ধাৰণা। ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা। তোমালোকে নিশ্চয় গমেই পালা ভ্ৰান্ত প্ৰত্যক্ষ কি হয়। এইখিনি অলপ কঠিন ভাবি আছে, তোমালোকক মই সহজভাৱে বুজাই দিব চেষ্টা কৰি আছোঁ। ভ্ৰান্ত প্ৰত্যক্ষ হয় অধিক যেতিয়া আমি সুখী হওঁ, বা অধিক যেতিয়া আমি দুখী হওঁ, বা অধিক আমাৰ খং উঠিলে, বা ফূৰ্তিত থাকিলে, বা আনন্দত থাকিলে, বা কিবা এটা কথা চিন্তা কৰি থাকিলে, বা আৱেগিত হৈ থাকিলে, বা উৎসাহিত হৈ থাকিলে, এনে বিভিন্নবোৰ কাৰণ আছে আমাৰ ভ্ৰান্ত প্ৰত্যক্ষ হোৱা। আৰু তোমালোকে ইয়াৰ পৰা বাচি পেলাই যোনটো সহজ পোৱা তাৰ পৰা লিখিবা, মই তোমালোকক বুজাই দিলোঁ। এতিয়া এইকেইটা হৈছে আমাৰ ভ্ৰান্ত প্ৰত্যক্ষ হোৱা কাৰণ। এতিয়া নেক্সট পেজলৈ যাওঁ হা। নেক্সট পেজত কি কৈছে, আৱেগৰ দুটা বৈশিষ্ট্য লিখা। এতিয়া আৱেগৰ দুটা বৈশিষ্ট্য লিখা। আৱেগবোৰ আমাৰ অন্তৰাংগ অনুভূতি, অৰ্থাৎ আমাৰ আৱেগবোৰ আমাৰ অন্তৰৰ পৰা সৃষ্টি হয়। আৱেগবোৰ আমাৰ অন্তৰাংগ অনুভূতি হয়। আৰু তলত আছে আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰে। আমাৰ আৱেগবোৰে আমাৰ আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰে। আৱেগবোৰে আমাৰ আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰে। আৰু আৱেগবোৰ হ'ল আমাৰ অন্তৰাংগ অনুভূতি। কি আৱেগবোৰ আমাৰ কি অন্তৰাংগ অনুভূতি,
আৰু আৱেগবোৰে আমাৰ আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰে তোমালোকে নিশ্চয় বুজি পালা এতিয়া কুৱেশ্যনটো আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কাৰণ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আগৰ কুৱেশ্যন পেপাৰবিলাকতো এই কুৱেশ্যনটো আহিছে তোমালোকে ভালদৰে চাই ল'বা আৱেগৰ দুটা বৈশিষ্ট্য লিখা আৱেগৰ দুটা বৈশিষ্ট্য হৈছে আৱেগবোৰ আমাৰ অন্তৰাংগ অনুভূতি অৰ্থাৎ আমাৰ আৱেগবোৰ অন্তৰৰ পৰা সৃষ্টি হয় আৰু আৱেগৰ দ্বাৰা আমাৰ আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰে বা সৃষ্টি হয় আৱেগে আমাৰ আচৰণ আৰু প্ৰতিবেদনৰ সৃষ্টি কৰা আৱেগবোৰ আমাৰ অন্তৰৰ পৰা সৃষ্টি হয় আৱেগবোৰ আমাৰ অন্তৰাংগ অনুভূতি এতিয়া নেক্সট কুৱেশ্যনটো চাহা বাল্যকাল বুলিলে কি বুজায় তোমালোকে ভালদৰে চাবা এই কুৱেশ্যনটো আগতে ৰিপিট হৈছে বাল্যকাল বুলিলে কি বুজায় যিটো কালত শিশুৰ শাৰীৰিক মানসিক আৰু সামাজিকভাৱে বিকাশ হয় সেই কালটোকে বাল্যকাল বুলি কোৱা হয় সাধাৰণতে জন্মৰ পৰা 10-12 বছৰ বয়সৰ ভিতৰৰ সময়খিনিকে বাল্যকাল বুলি কোৱা হয় বাল্যকাল বুলিলে কি বুজায় তোমালোকে নিশ্চয় বুজি পালা যিটো কালত শিশুৰ শাৰীৰিক মানসিক দৈহিকভাৱে বিকাশ হয় সেই কালটোকে বাল্যকাল বুলি কোৱা হয় সাধাৰণতে জন্মৰ পৰা 10-12 বছৰ বয়সৰ ভিতৰৰ সময়খিনিকে বলা হয় এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এইটো লাষ্ট কুৱেশ্যন ইয়াতে কৈছে যে প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় লিখা প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় হৈছে মানসিক বিশ্ৰাম আৰু ধ্যান আৰু সৃজনশীল কাৰ্যকলাপ আৰু আৱেগিক প্ৰসংগৰ পৰা মনোযোগ হটোৱা এতিয়া আমাৰ 2019 অৰ্থাৎ আমাৰ 2019 বৰ্ষৰ কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গৈছে এতিয়া নেক্সট ভিডিঅ'ত লগ পাম 2020 বৰ্ষৰ কুৱেশ্যন পেপাৰখন লৈ তো আজিৰ কাৰণে এইখিনিয়ে আছিল ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে এতিয়া নেক্সট ভিডিঅ'ত লগ পাম তোমালোকে ভিডিঅ'বিলাক ভালদৰে চাই ল'বা সম্পূৰ্ণকৈ আৰু তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিবা ময়ো ফাৰ্ষ্ট ইয়াৰতে পঢ়ি আছোঁ আৰু ময়ো ইয়াৰ পৰাই পঢ়োঁ তোমালোকক যিখিনি দি আছোঁ মই বুজাই দিছোঁ তোমালোকে ভিডিঅ'বিলাক ভালদৰে চাবা একদম স্কিপ নকৰাকৈ তেতিয়া তোমালোকৰ কনচেপ্ট চাব লগা দৰকাৰ নাই তো আজিৰ বাবে আহিছোঁ থেংকছ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম 2020 বৰ্ষৰ কুৱেশ্যন পেপাৰখন লৈ